নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা মই ধনজিত ডেকাই তোমালোক সকলোকে স্বাগতম জনাইছোঁ তোমালোকৰ মৰমৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্টলৈকে ছাত্ৰ-ছাত্ৰীসকল আমি আইচোমাৰিজম পঢ়ি আছিলোঁ আৰু আইচোমাৰিজমৰ প্ৰথম যিটো আইচোমাৰিজম আছিলে ষ্ট্ৰাকচাৰেল আইচোমাৰিজম আমি ইতিমধ্যে পঢ়িছোঁ সো আজিৰ এই ক্লাছটোত আমি কি পঢ়িম তোমালোকৰ খুব ইম্পৰ্টেণ্ট এটা আইচোমাৰিজমৰ বিষয়ে পঢ়িম সেই আইচোমাৰিজমৰ নাম কি তোমাৰ ষ্টেৰিঅ আইচোমাৰিজম এতিয়া কিনো ষ্টেৰিঅ আইচোমাৰিজম তুমি কি পাইছিলা ষ্ট্ৰাকচাৰেল আইচোমাৰিজমত কি পাইছিলা যেটো তুমি ষ্ট্ৰাকচাৰেল আইচোমাৰিজম পাইছিলা আগতেও এই কথাটো মই তোমালোকক কৈছোৱে ষ্ট্ৰাকচাৰেল আইচোমাৰিজমৰ এ আৰু এ ড্যাশ দুটা তোমাৰ কি থাকিব আইসোমাৰ ইহঁতৰ যেটো মলিকুলাৰ ফৰ্মুলা কি হয় সেম হ'ব আৰু ইহঁতৰ ষ্ট্ৰাকচাৰেল ফৰ্মুলা কি হয় তোমাৰ ডিফাৰেন্ট হয় মানে এটা মলিকুলাৰ যিবিলাক তোমাৰ কি আছে এটম আছে সেই এটম বিলাকৰ মাজৰ বন্ডিং বিলাক কি হ'ব বেলেগ বেলেগ হ'ব ইন কেস এটো কিহৰ কাৰণে তোমাৰ ষ্ট্ৰাকচাৰেল আইসোমাৰিজমৰ কাৰণে সো আজি আমি যেটো আলোচনা কৰিম এটো মই প্ৰিভিয়াস ক্লাছৰ অলপমান তোমালোকক ৰিভিউ কৰি দিছো বাৰু প্ৰিভিউ দি দিছো আজি আমি যেটো পঢ়িম হেতু হৈছে কি তোমাৰ ষ্টেৰিঅ আইসোমাৰ হেতুৰ নাম কি তোমাৰ ষ্টেৰিঅ আইসোমাৰ্স দুটা মলিকুলক আমি ষ্টেৰিঅ আইসোমাৰ্স বুলি কম কেতিয়া ষ্টেৰিঅ আইসোমাৰ্স বুলি কম সোৱাচন বাৰু ধৰা হল তোমাৰ তাত দুটা মলিকুল আছে এটাৰ নাম কি ধৰা হল x এটাৰ নাম কি তোমাৰ x ড্যাশ এই দুটা আমি কি বুলি কম ষ্টেৰিঅ আইসোমাৰ্স বুলি কম কেতিয়া যদিহে ইহঁতৰ ষ্ট্ৰাকচাৰেল ফৰ্মুলা কি হয় তোমাৰ সেম হয় মানে মলিকুলাৰ যিবিলাক এটম আছে সেই এটম বিলাকৰ মাজত থকা বন্ডিং বিলাক সেম বুজি পাইছানে সাপোজ কাৰ্বন আৰু নাইট্ৰজেনৰ মাজত এটা বন্ডিং আছে যদি দুইটাতে সেই বন্ডিংটো থাকিব আৰু ইহঁতৰ যেটো মলিকুলাৰ ফৰ্মুলা সেই মলিকুলাৰ ফৰ্মুলাটো কি হ'ব ইহঁতৰ সেম হ'ব যদি দুইটাই সেম হয় ইহঁতৰ মাজত ডিফাৰেন্স কি থাকিব পাৰে ডিফাৰেন্স থাকে যেতিয়া তুমি কৈছা যে ষ্ট্ৰাকচাৰেল ফৰ্মুলাটো ইহঁতৰ ডিফাৰেন্ট সেম হয় বাট যিবিলা বন্ডিং থাকে সেই বন্ডিং বিলাক স্পেচত এৰেঞ্জ হৈ থাকিব হয় নে নহয় সো but structural formula same but the arrangement of the bonds in the space are different মানে কি ইহঁতৰ বন্ডিং বিলা স্পেচত যেতিয়া তোমাৰ কি হৈ থাকিব এৰেঞ্জ হৈ থাকিব সেই এৰেঞ্জমেন্ট বিলাক বেলেগ বেলেগ হয় তোমালোকৰ যদি এটা এক্সাম্পল চাব বিচাৰা মই ইয়াতে এক্সাম্পল লৈছো নেকি চাইছো নাই কেনেকুৱা ধৰণৰ এক্সাম্পল চোৱা এইটো এটা কাৰ্বন আৰু কাৰ্বনৰ মাজত কি লৈছা তুমি দুটা ডাবল বন্ড লৈছা ঠিক আছে ঠিক আছে কাৰ্বন আৰু কাৰ্বনৰ মাজত নালাগে এটা তুমি কাৰ্বন মলিকুল লৈছা আৰু ইয়াৰ সাপোজ কি শেপ আছে তোমাৰ টেট্ৰাহেড্ৰাল শেপ আছে কি শেপ আছে তোমাৰ টেট্ৰাহেড্ৰাল শেপ আছে হয় এনেকুৱা ধৰণৰ টেট্ৰাহেড্ৰাল শেপ আছে এই দুটা বন্ড কোড আছে তোমাৰ অন দি প্লেন এই দুটা প্লেন অফ পেপাৰত আছে কোড আছে তোমাৰ প্লেন অন দি প্লেন এটু কোড আছে তোমাৰ অন দি প্লেনত আছে খুব ভালকে মন কৰিবা আৰু এটু বন্ড এই প্লেনখনৰ পিছফালে আছে বিয়ন্ড দি প্লেন বা বিওডি প্লেন আৰু এই বন্ডটো কোড আছে তোমাৰ এবাভ দি প্লেন হয়নে এবাভ দি প্লেন তোমালোকে ফাৰ্স্ট ইয়াৰত পাইছা এইটো বস্তু যেতিয়া তোমালোকৰ ভিএসি থিওৰি পঢ়িছিল হয়নে টেট্ৰাহেড্ৰাল ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ এতিয়া চোৱা এনেকুৱা ধৰণৰ যদি তুমি কাৰ্বন পোৱা ধৰা হল দুটা আইসোমাৰ পাইছা এনেকুৱা ধৰণৰ আইসোমাৰ পাইছা দুইটাৰে মলিকুলাৰ ফৰ্মুলা এনেকুৱা ধৰণৰ ধৰি লোৱা হল মলিকুলাৰ ফৰ্মুলা দুই এনেকুৱা ধৰণৰ পাইছা তুমি মই লিখি আছো বাৰু অলপ শেপটো বনাই লৈছো এনেকুৱা ধৰণৰ মলিকুলাৰ ফৰ্মুলা পাইছা সাপোজ দুইটাৰে মলিকুলাৰ ফৰ্মুলা কি C A x y
জেড এইকেইটা কি তাৰ সাবস্টিটিউট ধৰি লোৱা হল ইয়াতে a টো ইয়াতে আছে x টো ইয়াতে আছে y টো ইয়াতে আছে z টো ইয়াতে আছে দুইটাৰে মলিকুলাৰ ফৰ্মুলা কি CaXYZ কিন্তু ইয়াতে চোৱাচোন এই যেটো প্লেনত বন্ড কেটা আছে তাতে কি কি আছে তোমাৰ z আৰু z আছে a আৰু z আছে কিন্তু এই x টো বিলো দি প্লেন আছে কিন্তু ধৰি লোৱা হল এটো কত আছে above the plane আৰু এটো below the plane হয়নে যে সচন বন্ড কেটাৰ এৰেঞ্জমেন্ট কেটা কি হৈছে বেলেগ বেলেগ হৈছে ay টো below the plane হৈ আছে কিন্তু ay টো কত আছে ইয়াতে above the plane আছে হয়তো ইয়াতেও থাকিব পাৰে বা এনেকৈ হ'ব পাৰে তোমাৰ এনেকৈ হ'ব পাৰে যে ইয়াতে তোমাৰ x আছে ইয়াতে তোমাৰ a আছে আৰু ইয়াতে তোমাৰ কি আছে y আছে ইয়াতে তোমাৰ z আছে এটা মলিকুলাৰ এৰেঞ্জমেন্টটো স্পেসত ঠিকে আছে নে বেলেগ বেলেগ আছে গতিকে এনেকুৱা ধৰণৰ আইসোমাৰক আমি কি বুলি কওঁ ষ্টেৰিও আইসোমাৰ বুলি কওঁ কি আইসোমাৰ বুলি কওঁ এনেকুৱা ধৰণৰ আইসোমাৰক আমি ষ্টেৰিও আইসোমাৰস বুলি কওঁ আৰু যেটো ফেনোমেনন হয় সেই ফেনোমেননটো কি বুলি কয় তোমাৰ ষ্টেৰিও আইসোমাৰিজম বুলি কয় ষ্টেৰিও আইসোমাৰিজম এই গুটেখিনি কথা মই বৰ ধুনিয়াকৈ যিখন স্লাইড দিয়া আছে এই স্লাইডখনত লিখিছো ইয়াতে লিখিছো The stereoisomers are the compounds which have the same molecular formula and same structural formula but different spatial arrangement of the atoms or groups. Right? So, jibur jogor anobik honket or gothon honket ekei kintu poromane ba mulakor jibule sthanik binna hoy hebla ki hoba prithok prithok ba beleg beleg tenekwa dhonor homojogik ami ki boli koa stereo homojogita boli koa আৰু গোটেই যেটো পৰিঘটনা হেতু কি বুলি কও ষ্টেৰিও সমযোগিতা বুলি কও বুজি পালা এতে এই যেটো ষ্টেৰিও সমযোগী পালো আমি এই ষ্টেৰিও সমযোগীটো দুটা টাইপ আছে এটা কি বুলি কয় জিওমেট্ৰিক্যাল আইসোমাৰিজম আৰু এটা কি বুলি কব তোমাৰ অপটিক্যাল আইসোমাৰিজম সো এটা কি বুলি কয় তোমাৰ জিওমেট্ৰিক্যাল আইসোমাৰিজম ইয়াৰ দুটা পাৰ্ট আছে এটা কি বুলি কয় তোমাৰ জিওমেট্ৰিক্যাল আইসোমাৰিজম এটা কি বুলি কয় তোমাৰ জিওমেট্ৰিক্যাল আইসোমাৰিজম আৰু এটা কি বুলি কয় তোমাৰ দুই নম্বৰ হেতু কি বুলি কয় অপটিক্যাল আইসোমাৰিজম সো আজিৰ এই ক্লাছটোত আমি প্ৰথম যেটো ষ্টেৰিও আইসোমাৰিজম হেতু জিওমেট্ৰিক্যাল আইসোমাৰিজমৰ বিষয়ে আমি কি কৰিম আলোচনা কৰিম হ'ব সো জিওমেট্ৰিক্যাল আইসোমাৰিজম মানে কি সোয়াসন বাৰু ইয়াতে মই স্লাইডখনত বৰ ধুনিয়াকৈ লিখিছো অসমীয়াটো লিখিছো ইংৰাজীটো লিখি দিছো যাতে দুইটা মিডিয়ামৰ কাৰণে সুবিধা হয় কি লিখিছো সোৱা The isomers which have the same molecular formula and the same structural formula যেটো ষ্টেৰিও আইসোমাৰ দুইটাৰে molecular formula আৰু structural formula কি হ'ব লাগিব সমান হ'ব লাগিব but differ in the arrangement of the atoms or groups ইয়াতে ইউ এটা থাকিব in the space due to restricted rotation around the double bond atoms like carbon carbon double bond nitrogen nitrogen double bond and carbon nitrogen double bond is known as geometrical isomerism geometrical বা জ্যামিতিক সমযোগিতা মানে কি যদিহে সোৱা তোমাৰ হাতত ধৰি লোৱা হল এনেকুৱা ধৰণৰ কাৰ্বন কাৰ্বনৰ মাজত তোমাৰ কি আছে দুটা ডাবল বন্ড আছে কার্বন কার্বন আৰু কার্বন কার্বন ট্রিপল বন্ড যেহেতু ইয়াতে কি বন্ড আছে তোমাৰ ইয়াতে দুটা পাই বন্ড আছে ইয়াতে কি আছে এটা পাই বন্ড আছে আৰু কার্বন কার্বন নাইট্ৰোজেনৰ মাজত তোমাৰ কি থাকিব ডাবল বন্ড থাকিব বা নাইট্ৰোজেন নাইট্ৰোজেনৰ মাজত তোমাৰ কি থাকিব ডাবল বন্ড বা ট্রিপল বন্ড এনে ধৰণে থাকিব পাৰে যেটো ডাবল বন্ড ট্রিপল বন্ড থাকে এই ডাবল বন্ড ট্রিপল বন্ড থকাৰ কাৰণে যি দুটা এটম আছে সাপোজ ইয়াতে তোমাৰ ডাবল বন্ড ট্রিপল বন্ড আছে হয়নে এই এটম কেটা আমি কি কৰিব নোৱাৰো কাৰ্বন কাৰ্বন এটম কেটা আমি কি কৰিব নোৱাৰো ৰটেশন কৰিব নোৱাৰো মানে এই কেটা আমি কি কৰিব নোৱাৰো ৰটেশন কৰিব নোৱাৰো along this axis বুজি পাইছা এই উৎখতনৰ সাপেক্ষে আমি এই দুটা কাৰ্বনক কি কৰিব নোৱাৰো ৰটেশন কিৰ কাৰণে ডাবল বন্ড আৰু ট্রিপল বন্ড আছে বন্ডিং পঢ়ালে তোমালোকে বুজি পাবা ডাবল বন্ড ট্রিপল বন্ডৰ কথা যেতিয়া পঢ়াম তেতিয়া বুজি পাবা কিহৰ কাৰণে আমি ৰটেশন কৰিব নোৱাৰো বুজি পাইছানে
এটা কথা এতিয়ালৈকে মনত ৰাখা যে ডাবল বন্ড বা ট্ৰিপল বন্ডক আমি কি কৰিব নোৱাৰোঁ এই এটম কেইটাৰ হৈ পেলাই কি কৰিব নোৱাৰোঁ এক্সিছৰ এগেইনষ্টত আমি কি কৰিব নোৱাৰোঁ ৰোটেশ্যন কৰিব নোৱাৰোঁ সেই ৰোটেশ্যন কৰিব নোৱাৰাৰ কাৰণে কাৰ্বন কাৰ্বন ডাবল বন্ড বা কাৰ্বন নাইট্ৰজেন ডাবল বন্ড কাৰ্বন নাইট্ৰজেন নাইট্ৰজেন ডাবল বন্ড এইবিলাকে কি দেখুৱাব পাৰে তোমাৰ জিঅমেট্ৰিক আইচোমাৰিজম দেখুৱাব পাৰে কি আইচোমাৰিজম দেখুৱাব পাৰে জিঅমেট্ৰিক আইচোমাৰিজম দেখুৱাব পাৰে কেনে ধৰণে দেখুৱাব পাৰে চোৱাচোন বাৰু চোৱা মই কাৰ্বন কাৰ্বন ডাবল বন্ডৰ এক্সাম্পল লৈছোঁ যদিহে কাৰ্বন কাৰ্বন ডাবল বন্ডৰ মাজত এনেকুৱা ধৰণৰ থাকে ধৰিলো হল ইয়াতেও তোমাৰ এ এটা আছে ইয়াতেও তোমাৰ কি আছে এ আছে ইয়াতে তোমাৰ বি আছে ইয়াতে তোমাৰ বি আছে ইয়াতে চোৱাচোন বাৰু একে ধৰণৰ এটো কাৰ্বন কাৰ্বন ডাবল বন্ডৰ এটো সাইড এটো এটা সাইড আৰু এটো এটা সাইড হয়নে ঠিক আছে এতিয়া ইয়াতে চোৱা একেটা কম্পাউণ্ড ধৰিলো হল এ2 ইয়াতে আছে A2 ইয়াতে আছে B2 ইয়াতে আছে B2 ইয়াতে আছে হয় যে এই কম্পাউণ্ডত চোৱা তুমি যি দুটা এ বুলি পেলাই মই যি দুটা গ্ৰুপ ইয়াতে লগাই দিছো এই গ্ৰুপ কেটা কি আছে ডাবল বন্ডৰ একে ফালে আছে ডাবল বন্ডৰ কি আছে সেম সাইডৰ ফালে আছে কিন্তু এই ক্ষেত্ৰত চোৱাচোন ডাবল বন্ডৰ বিপৰীত সাইডে আছে যিকিটা এ যিকিটা আছে হেকিটা কি হয় তোমাৰ অপোজিট সাইডে আছে হয়নে ডাবল বন্ডৰ এটা সাইডে আছে আৰু এটা ডাবল বন্ডৰ আনটো সাইডে আছে হয়নে এটা দুইটাৰে যদি আমি কি চাও মলিকুলাৰ ফৰ্মুলা ষ্ট্ৰাকচাৰাল ফৰ্মুলা যদি চাও যে বন্ডিং বিলাকো একেই হৈ আছে জাস্ট বন্ড বিলাকৰ এৰেঞ্জমেন্ট মানে স্পেসত হিয়তৰ যেটো স্পেশাল এৰেঞ্জমেন্ট হে এৰেঞ্জমেন্টটো কি বেলেগ বেলেগ গতিকে ডাবল বন্ডৰ চাৰিফালে যদি স্পেশাল এৰেঞ্জমেন্টৰ কি হয় ডিফাৰেন্সেস আহে তেনেহলে এনেকুৱা ধৰণৰ আইসোমাৰিজমক আমি কি বুলি কম জিঅমেট্ৰিক্যাল আইসোমাৰিজম বুলি যদিহে ডাবল বন্ডৰ একেফালে সেম গ্ৰুপটো থাকে হয়নে একেফালে সেম গ্ৰুপ বিলাক থাকে তেনেহলে তাক আমি কি আইসোমাৰ বুলি কম সিস আইসোমাৰ বুলি কম আনহাতে এনে ধৰণে যদি অপোজিট সাইডে থাকে ডাবল বন্ডৰ অপোজিট সাইডে থাকে তাক আমি কি আইসোমাৰ বুলি কম ট্ৰান্স আইসোমাৰ বুলি কম এটা কথা মনত ৰাখিবা তোমালোকে এটা কন্ডিশন এটা মনত ৰাখিবা কেতিয়া জিঅমেট্ৰিক্যাল আইসোমাৰিজম দেখাব ডাবল বন্ড বা ট্ৰিপল বন্ড এটা কন্ডিশন তোমালোকে মনত ৰাখিবা কাৰ্বন কাৰ্বন ডাবল বন্ডত কেতিয়া তোমালোকৰ জিঅমেট্ৰিক্যাল আইসোমাৰিজম দেখাব যদিহে এটা কাৰ্বনৰ লগত কাৰ্বন কাৰ্বন ডাবল বন্ড এনে ধৰণে আছে ইয়াৰ লগত যদি তোমাৰ কি হৈ থাকে এটা কাৰ্বনতে কি হৈ থাকে সেম গ্ৰুপ লগ লাগি থাকে তেতিয়া ই কেতিয়াও তোমাৰ কি ডু নট শো ই কি নেদেখুৱাই তোমাৰ ডু নট শো জিঅমেট্ৰিক্যাল আইসোমাৰিজম এই কাৰ্বন কাৰ্বন যিটা কাৰ্বনৰ ওপৰত যিটা তোমাৰ এটম থাকিব এইকিটা কি হ'ব লাগিব বেলেগ বেলেগ হ'ব লাগিব হয়তো এ বি এনেকুৱা ধৰণৰ হ'ব ইট উইল শো জিঅমেট্ৰিক্যাল আইসোমাৰিজম জিঅমেট্ৰিক্যাল আইসোমাৰিজম বা এনেকুৱা ধৰণৰ হলেও হ'ব যদি তোমাৰ গুটি গিটাই বেলেগ হৈ যায় যে এটু এ এটু বি এটু সি এটু ডি এটু কি কৰিব তোমাৰ জিঅমেট্ৰিক্যাল আইসোমাৰিজম দেখুৱাব ইট উইল শো জিঅমেট্ৰিক্যাল আইসোমাৰিজম হে আইসোমাৰিজমটোক আমি কি কৰিম ইজেড সিস ট্ৰেন্স বুলি নেদেখুৱাব এটো ইজেড বুলি কম আৰু এটুক আমি কি বুলি কম সিস ট্ৰেন্স বুলি কম আমি পঢ়িম এই বিষয়ে এটা এটাকে পঢ়িম সো আমি জিঅমেট্ৰিক্যাল আইসোমাৰিজমৰ বিষয়ে লিখিছো কি লিখিছো ইয়াতে চোৱাচোন বাৰু the isomers which have the same molecular formula same structural formula but their arrangement of the groups or atoms in the space is different because restricted rotation around the double bonded atoms are known as geometrical isomers and phenomenon is called geometrical isomerism right so here is also a cis trans isomerism or bikha koisu the isomer which has the same similar groups on the same side of the doubly bonded carbon is called cis isomer and the isomer which have the similar groups on the opposite side of the double bond is called trans isomer hane etu ki boli kom ami trans isomer boli kom etu ki boli kom ami cis isomer ki hokane
ক্লোৰিন আৰু ক্লোৰিন ইয়াতে কি হৈছে সেম সাইডৰ ফালে আছে সেম সাইড অফ দি ডাবল বন্ড হয়নে সেম সাইড অফ ডাবল বন্ডৰ ফালে আছে কিন্তু ইয়াতে চোৱাচোন এই ইয়াতে ক্লোৰিনটো আৰু ক্লোৰিনটো হয়নে ক'ত আছে opposite side of double bond opposite side of double bond হয়নে ডাবল বন্ডৰ কিহত আছে তোমাৰ opposite side আছে হয়নে গতিকে ইয়াক আমি কি বুলি কম ট্ৰান্স আইসোমাৰ বুলি কম আৰু কি দি আছে এইটো এটা ট্ৰান্স আইসোমাৰ এই চোৱা মিথাইলটো ইয়াতে মিথাইল আছে ইয়াতে মিথাইল আছে কিন্তু ইয়াতে মিথাইল কেইটা উল্টা ঠিক আছে ইয়াতে এইটো চোৱা কাৰ্বক্সিলিক এসিড গ্ৰুপৰ এইটো একেফালে আছে হয়নে নহয় এইবিলাক কিছুমান এক্সাম্পল মই দেখুৱাইছোঁ তোমালোকে এইবিলাক নোট কৰি ল'বা এইবিলাক প্ৰটনিক এসিড সিনামিক এসিড এই এক্সাম্পলবিলাক তোমালোকে চাবা এতিয়া চোৱা নাইট্ৰজেন geometrical isomer জমিন নাইট্ৰজেন আৰু নাইট্ৰজেনৰ মাজত যেতিয়া তোমাৰ ডাবল বন্ড থাকিব তেতিয়া আমি কেনেকুৱা ধৰণৰ geometrical isomer দেখিব সো যদি নাইট্ৰজেন আৰু নাইট্ৰজেনৰ লগত লাগি থকা সোৱাচন বাৰু এই নাইট্ৰজেন আৰু নাইট্ৰজেনৰ মাজত যদি দুটা ডাবল বন্ড থাকে তেনেহলে ইয়াত এটা কি থাকিব তোমাৰ লোন পেয়াৰ এটা থাকিব হয়নে এটো নাইট্ৰজেনৰ এটা লোন পেয়াৰ থাকিব এটো নাইট্ৰজেনৰ এটা লোন পেয়াৰ থাকিব আৰু ইয়াতে কি থাকিব এটা বন্ড লাগি থাকিব যদি এই বন্ড কেটা তোমাৰ কি হয় অপোজিট সাইডে হয় তেনেহলে আমি তাক কি বুলি কম ট্ৰান্স আইসোমাৰ বুলি কম আৰু দুইটা যদি একে সাইডে থাকে যদি লোন পেয়াৰ কেটা একে সাইডে থাকে আৰু বন্ড পেয়াৰ কেটাও কি হৈ থাকে একে সাইডে থাকে এটো আমি কি বুলি কম বন্ড পেয়াৰ এটো কি বুলি কম আমি লোন পেয়াৰ বুলি কম হয়নে এইবিলাক সব বস্তু ভিএসসি থিওৰিত পঢ়াইছো তাক আমি কি বুলি কম সিস আইসোমাৰ বুলি কম আনহাতে কাৰ্বন আৰু নাইট্ৰজেনৰ মাজত যদি তোমাৰ কি থাকে ডাবল বন্ড থাকে ইয়াতে তোমাৰ কি থাকিব এটা বন্ড পেয়াৰ থাকিব আৰু এটা কি থাকিব তোমাৰ লোন পেয়াৰ থাকিব হয় আৰু কাৰ্বনৰ লগত দুটা তোমাৰ বন্ড পেয়াৰ থাকিব এতিয়া চোৱা এটুক আমি কি বুলি কৈছো এটো অক্সাইম হয় অক্সাইম মানে কি কাৰ্বন আৰু নাইট্ৰজেন লগতে কি হৈ থাকিব তোমাৰ এটা ওএইচ বন্ড এটা লগ লাগি ইয়াক আমি কি বুলি কওঁ অক্সাইম বুলি কওঁ ইয়াত কেনেকুৱা ধৰণৰ তোমাৰ জিওমেট্ৰিক্যাল আইসোমাৰিজম আমি দেখিব পাম সোৱাচোন যদিহে যেটো লোন পেয়াৰ থাকে এই লোন পেয়াৰটো কি হয় তোমাৰ এই দুটা এটুক আমি কি বুলি কওঁ 1 নম্বৰ বুলি কওঁ এটো কাৰ্বনটোৰ এটমিক নম্বৰ যেটো বেছি ইয়াক আমি 1 নম্বৰ বুলি কম ইয়াক 2 নম্বৰ বুলি কম ইয়াক 1 নম্বৰ বুলি কম সো ইয়াতে তোমাৰ এইটো আৰু এইটো যদি কি হৈ থাকে তোমাৰ একে ফালে থাকে এটো তোমাৰ 1 নম্বৰ এটো তোমাৰ 2 নম্বৰ এই হাইড্ৰোজেনটো আৰু হাইড্ৰক্সিল গ্ৰুপটো যদি একে ফালে থাকে তেনেহলে আমি তাক কি বুলি কম সিন অক্সাইম বুলি কম আৰু এই দুটা যদি বেলেগ বেলেগ অপোজিট সাইডে থাকে তেনেহলে তাক আমি কি বুলি কম এন্টাই অক্সাইম বুলি কম বুজি পাইছা ঠিক সেই দৰে ইয়াতে চোৱাচোন যদিহে তোমাৰ হাইড্ৰক্সিল গ্ৰুপটো আৰু হাইয়েস্ট প্ৰায়োৰিটি গ্ৰুপ কোনটো আছে ইয়াতে এইটো এই দুটা যদি একে ফালে থাকে হেতুক আমি কি বুলি কম সিন বুলি কম আকৌ এই দুটা যদি বেলেগ বেলেগ ফালে থাকে অপোজিট ফালে থাকে ইয়াটো আৰু এইটো এটুক আমি কি বুলি কম এন্টাই বুলি কম সো এই দুটা বস্তু তোমালকে এইখিনি জেনেকে দি আছে তেনেকে চাবা হয়তো অলপ গন্ডগোল কনফিউজন হ'ব পাৰে বেছি ইয়াতে তোমালকে বেছি টেনচন লব না লাগে এই দুটা বস্তু বেছি টেনচন লব যদি কনফিউজন থাকে মই নেক্সট ক্লাছত বাৰ বুজাই দিম তোমালক ভালদৰে
সো এতিয়া আমি কি আলোচনা কৰিম যিবিলাক আমি আইসোমাৰ পাইছো সিস আইসোমাৰ আৰু ট্ৰান্স আইসোমাৰ যিবিলাক পাইছো তাৰ কিছুমান কি থাকে প্ৰপাৰ্টিজ থাকে এই প্ৰপাৰ্টিজ বিলাক অলপ চাই লওঁ এতিয়া চোৱাচোন বাৰু সিস আইসোমাৰত কি হ'ব তোমাৰ আৰু ট্ৰান্স আইসোমাৰত কি আমি প্ৰথমতে কি চাম ডাইপোল মোমেন্টটো চাম তাৰ পিছত কি চাম ষ্টেবিলিটিটো চাম হ'ব ডাইপোল মোমেন্টত কি হয় চোৱা তুমি ধৰি লোৱা হল এটা কি কৰিছা সিস আইসোমাৰ এটা লৈছা ইয়াতে তোমাৰ কি আছে r r তোমাৰ একেফালে আছে আৰু তোমাৰ p p একেফালে আছে আৰু এটা ট্ৰান্স আইসোমাৰ লৈছা যত তোমাৰ r টো কি বেলেগ বেলেগ ফালে আছে সেম গ্ৰুপটো অপোজিট সাইডে থাকিব আৰু এটো কি থাকিব তোমাৰ ইফালে এটো তুমি p বুলি ধৰিবা এটো p ঠিক আছে সো ইয়াতে যদি তুমি ডাইপোল মোমেন্ট বিলাক চোৱা ডাইপোল মোমেন্টৰ ডাইৰেকশন বিলাক এইফালে হ'ব হয়নে ডাইপোল বিলাকৰ ডাইৰেকশন এনেকুৱা ধৰণে হ'ব r c এৰ মাজত যেটো ডাইপোল হ'ব এই দুইটা কি হৈ আছে অপোজিট দিশত আছে চোৱাচোন বাৰু ইয়াতে যদি ভালকে চোৱা তোমালোকে ইয়াতে চোৱা ভালকে যদি চোৱা এইটো ইফালে ডাইপোল এটা আছে সেম ডাইপোলটো অপোজিট দিশত আছে হয়নে সো দুইটা যদি বস্তু ভেক্টৰ ৰাখি হ'ব দুইটা যদি অপোজিট দিশে থাকে ইটো ইয়ানটো কি কৰিব কেনসেল কৰিব ঠিক সেইদৰে ইয়াতে যেটো এই ডাইপোলটো আছে সৰি এই r আৰু r ৰ মাজত যেটো ডাইপোল আছে এই ডাইপোলটো হয়নে আৰু এই ডাইপোলটো এই দুটা কি আছে কিবাটা এংগুলত এনেকুৱা ধৰণে ডাইপোল হৈ আছে হয়নে এইটো এটা ডাইপোল এইটো এটা ডাইপোল এটো কিবাটা এংগুলত আছে হয়নে নহয় গতি ইহতৰ মাজত কিবাটা আমি এটা ৰিজাল্টেন্ট এটা পাম হয়নে নহয় ঠিক এদৰে এনেকুৱা ধৰণৰ আমি এটা ৰিজাল্টেন্ট এটা পাম গতিকে যেহেতু ভেক্টৰ ৰাশি বিলাকৰ মাজত আমি কিবা এটা ৰিজাল্টেন্ট এটা পাইছো ইয়াৰ যেটো ডাইপোল টোটাল ডাইপোল মোমেন্ট হ'ব হেতু কেতিয়াও কি নহয় তোমাৰ 0 নহয় বাট তুমি ট্ৰান্স আইসোমাৰৰ ক্ষেত্ৰত যদি চোৱা ট্ৰান্স আইসোমাৰৰ ক্ষেত্ৰত ইন কেস অফ ট্ৰান্স আইসোমাৰ মই অলপ ভালকে ডায়াগ্ৰামটো আঁকি দিছো চোৱা কাৰ্বন আৰু কাৰ্বনৰ মাজত তুমি এটা ডাবল বন্ড লোৱা হয়নে এটো ট্ৰান্স আইসোমাৰ এইটো r বাৰু মই এটো ট্ৰান্সটো আঁকিছো বাৰু অকমান গণ্ডগোল হ'ব পাৰে তোমালোকে মিলাই ল'ব পিছত নিজৰ সুবিধাৰ মতে এটো মিলাই থকা নাই আৰু চোৱা ইহতৰ মাজত এটা কি থাকিব ডাইপোল এটা থাকিব এই ডাইপোলটোৰ ডাইৰেকশন কিবা কাৰ্বনৰ পৰা আৰলৈকে আৰু এই ডাইপোলটোৰ ডাইৰেকশন কোন ফালে হ'ব এই ফালে যদি হয় হয়নে সো দুইটা ডাইপোলৰ ডাইৰেকশন কি হৈছে দুইটা ডাইপোল বিলাক কি তোমাৰ এটো μ1 বুলি ধৰা এটো যদি μ হয় দুইটাৰ সেম এমাউন্ট অফ ডাইপোল হ'ব হয়নে নহয় কিন্তু হেকেটা কি হৈছে তোমাৰ বেলেগ বেলেগ ডাইৰেকশনৰ ফালে আছে গতি হিয়তৰ মাজত কেনসেল আউট হৈ পেলাই কি হৈ যাব দুইটা 0 হৈ যাব ঠিক সেইদৰে এই দুটাৰ মাজত যিকিটা ডাইপোল থাকিব কাৰ্বন আৰু পিৰ মাজত যিকিটা ডাইপোল হ'ব হেকিটাও কি হৈ যাব তোমাৰ কেনসেল আউট হৈ যাব মানে টোটাল ডাইপোলটো কি হৈ যাব ইয়াতে 0 টোটালটো কি হৈ যাব তোমাৰ 0 কাৰণ গুটেই কেটাই ইটু ইয়ানটো কি কৰে তোমাৰ ইটু ইয়ানটো কি কৰিব তোমাৰ কেনসেল আউট কৰিব হেই কাৰণে সিস আইসোমাৰৰ ক্ষেত্ৰত ডাইপোল মোমেন্টটো কি হ'ব তোমাৰ বেছি হ'ব আনহাতে তোমাৰ ট্ৰান্স আইসোমাৰৰ ক্ষেত্ৰত তোমাৰ ডাইপোল মোমেন্টটো কি হ'ব তোমাৰ কম হ'ব বুজি পালা সো ডাইপোল মোমেন্ট আমি ইয়াতে দেখুৱাইছো আনহাতে ট্ৰান্স আইসোমাৰটো বেছি ষ্টেবল হয় আৰু তোমাৰ সিস আইসোমাৰটো কম ষ্টেবল হয় কিহৰ কাৰণে চোৱাচোন বাৰু ষ্টেবিলিটিৰ কথা যদি চাব বিচাৰা কেনে ধৰণে আমি দেখাব পাৰো ষ্টেবিলিটিৰ কথা তুমি সিসটোৰ কথা কনসিডাৰ কৰা দা সিস আইসোমাৰ এটা লোৱা ধৰি লোৱা তুমি ইয়াতে কি আছে CH3 বা CH3 এইফালে হাইড্ৰোজেন আৰু এইফালে হাইড্ৰোজেন সিস আইসোমাৰৰ ক্ষেত্ৰত তুমি যদি চোৱা দেখিবা একে সাইজৰ ডাঙৰ ডাঙৰ গ্ৰুপ কেটা কি আছে ডাবল বন্ডৰ একেফালে আছে হয়নে নহয় সো একেফালে থাকিলে ইহতৰ মাজত কি হ'ব ৰিপালশন হ'ব আৰু সেই ৰিপালশনটো কিহৰ কাৰণে হয় তোমাৰ হিয়তৰ সাইজটোৰ কাৰণে হয় সো তেনেকুৱা ধৰণক আমি কি বুলি কওঁ ষ্টেৰিক ৰিপালশন বা ষ্টেৰিক এনেকুৱা ধৰণৰ ৰিপালশনক আমি কি বুলি কওঁ ষ্টেৰিক ৰিপালশন বুলি কওঁ বা হিন্ড্ৰেন্স বুলি কওঁ ষ্টেৰিক হিন্ড্ৰেন্স বুলি কওঁ সো এই ষ্টেৰিক হিন্ড্ৰেন্সৰ কাৰণে যেটো দুটা মলিকুলৰ মাজত ষ্টেৰিক হিন্ড্ৰেন্স আছে গতিকে ইহতৰ ষ্টেবিলিটিটো সদায় কি হৈ যাব কমি যাব therefore steric hindrance is more ইহতৰ মাজত ষ্টেৰিক হিন্ড্ৰেন্স টো বেছি গতিকে ষ্টেবিলিটি টো কি হ'ব তোমাৰ
কম হ'ব ষ্টেবিলিটি যিমানে হিন্ড্ৰেন্স বেছি হয় ষ্টেবিলিটিটো কি হৈ যায় তোমাৰ কমি যায় ইজ লেছ আকৌ যদি তুমি কি চোৱা ট্ৰান্সটো চোৱা ট্ৰান্স ইয়াৰে ট্ৰান্স আইসোমাৰটো যদি চোৱা ট্ৰান্স আইসোমাৰটো যদি চোৱা ইয়াতে দেখিবা তুমি এতিয়া চোৱাচোন বাৰু এই CH3 যিটা মলিকুল আছে সৰি এই CH3 যিটা গ্ৰুপ আছে যেটা যদিও সাইজটো ডাঙৰ হয় কিন্তু ইহত কি আছে কমপ্লিটলি ডাবল বন্ডৰ অপোজিট দিশত আছে গতিকে ইহতৰ সাইজৰ কাৰণে ইহতৰ মাজত কি হ'ব নহয় ৰিপালচন হ'ব পৰা নাই গতিকে ইয়াতে তোমাৰ ষ্টেৰিক হিন্ড্ৰেন্স কি হ'ব লেছ ষ্টেৰিক হিন্ড্ৰেন্স আৰু তোমাৰ কি হ'ব হাই ষ্টেবিলিটি হ'ব কি হ'ব তোমাৰ হাই ষ্টেবিলিটি হ'ব সেই কাৰণে আমি ধৰ্মত লিখিছো যেটা প্ৰপাৰ্টি লিখিছো তাতে লিখিছো যে সুস্থিৰতা ট্ৰান্স আইসোমাৰত তোমাৰ কি হয় সুস্থিৰতা বেছি আৰু সিস আইসোমাৰৰ স্থিৰতা কম তাৰপিছত মেল্টিং পইণ্টৰ কথা আমাৰ ট্ৰান্সৰ মেল্টিং পইণ্টটো বেছি আৰু সিসৰ তোমাৰ কি মেল্টিং পইণ্টটো কম কিহৰ কাৰণে যিবিলাক ট্ৰান্স আইসোমাৰ থাকে সেই ট্ৰান্স আইসোমাৰৰ যদি আমি ক্ৰিষ্টেল বিলাক চাও ট্ৰান্স আইসোমাৰৰ ক্ৰিষ্টেল বিলাক কি হয় তোমাৰ সিমেট্ৰিক্যাল হয় তুমি ক্ৰিষ্টেলৰ কথা তোমালোকে সেকেন্ড ইয়াৰত পাবা সেকেন্ড ইয়াৰ ক্ৰিষ্টেল মানে কি যিবিলাক তোমাৰ মলিকুল থাকে সেই মলিকুলবিলাক সলিড অৱস্থাত থাকিলে এটা কিছু পইণ্টত এৰেঞ্জমেন্টত থাকে হয়নে সেই এৰেঞ্জমেন্ট বিলাক কি হয় তোমাৰ সিমেট্ৰিক্যাল হেতৰ বন্ডিং বিলাক কি হ'ব বেছি হলে হেতৰ বেছি হিট দি পেলে বেছি মেল্টিং পইণ্ট হিট দি পেলে কি কৰিব লাগিব হেতৰ গলাব লাগিব সো বেছি টেম্পাৰেচাৰ দিয়ে মানে কি তোমাৰ তাৰ মেল্টিং পইণ্টটো বেছি হৈ যায় ঠিক সেইদৰে ষ্টেৰিক হিন্ড্ৰেন্সটো বেছি কিহত বেছি আৰু পোলাৰিটিটো বেছি সিস আইসোমাৰ সেইকাৰণে হিহঁতৰ কি হ'ব তোমাৰ বয়লিং পইণ্টটো বেছি হ'ব বুজি পালা সো এইখিনি প্ৰপাৰ্টি মেল্টিং পইণ্ট বয়লিং পইণ্ট ডাইপোল মুভমেন্ট আৰু ষ্টেবিলিটি এই চাৰিটা প্ৰপাৰ্টি তোমালোকে খুব ভালকে চাম সো ইয়াৰ পিছত আমি চাম তোমালোকৰ ই আৰু জেড নমেনক্লেচাৰ EZ nomenclature so সিস্টেন্স আইসোমাৰিজম আমি কিহৰ কাৰণে যদিহে তোমাৰ কাৰ্বন আৰু কাৰ্বনৰ দুটাৰ মলিকুলৰ মাজত এক গুটেকিটা হেৰিয়ে কি হৈ যায় তোমাৰ বেলেগ বেলেগ হয় so এই কাৰ্বন আৰু কাৰ্বনৰ মাজত যিকিটা তোমাৰ এটম এই গুটেকিটাই যদি কি হৈ যায় তোমাৰ বেলেগ বেলেগ A B C D এনেকে থাকে তেনে হলে আমি কি কৰিব নোৱাৰো সিস্টেন্স আইসোমাৰিজম দেখাব নোৱাৰো কাৰণ একে একে মলিকুল একে ফালেও নাই বেলেগ বেলেগ অপোজিট দিশতো নাই ইয়াতে কি আছে বেলেগ বেলেগ মলিকুল বিলাক আছে গতিকে এই মলিকুল বিলাকক আমি কি কৰিম প্ৰায়োৰিটি অৰ্ডাৰ দিম এনেকুৱাৰ ক্ষেত্ৰত হয়তো এটুক 1 নম্বৰ বুলি কম এটুক 2 নম্বৰ বুলি কম এটুক 1 নম্বৰ বুলি কম এটুক 2 নম্বৰ বুলি কম সো এনেকুৱা ধৰণৰ মলিকুল থাকিলে আমি সিস্টেন্স আইসোমাৰিজম নেদেখাও তেনেকুৱা ধৰণৰ মলিকুল থাকিলে আমি কি দেখাম EZ nomenclature দেখুৱা যদি সেম প্ৰায়োৰিটিৰ অৰ্ডাৰটো যেনে হাইয়েস্ট প্ৰায়োৰিটি যদি থাকে হেতু যদি আমি সেম ফালে পাও তেনে হলে আমি তাক কি বুলি কম জেড বুলি কম আকৌ যদি অপোজিট সাইডে থাকে 1 আৰু 1 টু অপোজিট সাইডে থাকে ট্ৰান্সৰ নিচিনা তেতিয়া হলে আমি তাক কি বুলি কম ই আইসোমাৰ বুলি কম হেখিনি কথাকে ইয়াতে লিখিছো চোৱা এইটো চোৱা হাইয়েস্ট প্ৰায়োৰিটি কেটা কি আছে একে ভালে আছে গতিকে আমি তাক কি বুলি কম জেড বুলি কম আৰু ইয়াতে হাইয়েস্ট প্ৰায়োৰিটি অপোজিট দিশত আছে লোয়েস্ট প্ৰায়োৰিটি অপোজিট দিশত আছে তাক আমি কি বুলি কম ই বুলি কম ই আইসোমাৰ বুলি কম বুজি পালা সো এটা হাইয়েস্ট প্ৰায়োৰিটি আৰু লোয়েস্ট প্ৰায়োৰিটি কেনেকৈ জোখা হয় যদিহে কিহৰ ওপৰত এটা কিহৰ ওপৰত বেছ কৰি পায় এটমিক নাম্বাৰৰ ওপৰত কিহৰ ওপৰত বেছ কৰি এটমিক নাম্বাৰ যেহেতু আয়োডিনৰ এটমিক নাম্বাৰটো বেছি গতিকে ইয়াক আমি 1 নম্বৰ বুলি কম ইয়াক আমি 2 নম্বৰ বুলি কম ইয়াক 3 নম্বৰ ইয়াক 4 নম্বৰ ইয়াক 5 হেতে এটমিক নাম্বাৰৰ ওপৰত বেছ কৰি যদি আৰু যদি তোমাৰ কি থাকে গ্ৰুপ থাকে ফাংশনাল গ্ৰুপ থাকে তেনেহলে ফাংশনাল গ্ৰুপ থাকিলে হেতৰ প্ৰথম যেটো এটম থাকিব এটুত কি আছে ক্লোৰিন সো ইয়াক আমি 1 নম্বৰ বুলি কম যেটো ক্লোৰিনৰ এটমিক নাম্বাৰ সালফাৰতকৈ বেছি সালফাৰ অক্সিজেনতকৈ বেছি অক্সিজেনৰ যদি 8 নাইট্ৰজেনৰ 7 এটু 6 ক্লোৰিনৰ সালফাৰ মোৰ ভালদৰে মনত নাই গতি ইহতৰ কি হ'ব প্ৰথম এটমটো আমি কি কৰিম কনসিডাৰ কৰিম
আৰু কিছুমান এনেকুৱা ক্ষেত্ৰতো হয় যদি প্ৰথম এটম কেইটা কি হয় একে একে হয় তেনেহলে আমি দ্বিতীয়টো কনসিডাৰ কৰিম বেসড অন অৰ্ডাৰ বেসড অন সেকেন্ড এটমিক নাম্বাৰ যদি প্ৰথমটো কি হৈ যায় সেম ইয়াত প্ৰথমটো কাৰ্বন আছে ইয়াতেও কাৰ্বন আছে ইয়াতেও কাৰ্বন আছে কিন্তু ইয়াৰ সেকেন্ডত কি আছে অক্সিজেন ইয়াৰ এটমিক নাম্বাৰ কিমান 7 ইয়াৰ সেকেন্ডটো কি তোমাৰ কাৰ্বন যাৰ এটমিক নাম্বাৰ কিমান 7 ইয়াৰ সেকেন্ডটো কি তোমাৰ হাইড্ৰোজেন যাৰ এটমিক নাম্বাৰ কিমান তোমাৰ 1 হয় গতিকে প্ৰায়োৰিটি অৰ্ডাৰটো এনে ধৰণে গৈ থাকিব আৰু তোমাৰ যদি ডাবল বন্ড থাকে তেনেহলে এটোটো এনেকৈ হ'ব যেনেকুৱা ডাবল বন্ড অক্সিজেন লাগি আছে মানে দুটা অক্সিজেন লাগি আছে ডাবল বন্ড ট্ৰিপল বন্ড নাইট্ৰোজেন মানে তিনিটা অক্সিজেন নাইট্ৰোজেন লাগি আছে বুজি পালা সো প্ৰায়োৰিটি অৰ্ডাৰ কি হ'ব এইটো হ'ব বুজি পালা সো এনে ধৰণে আমি কি কৰিব পাৰো প্ৰায়োৰিটি অৰ্ডাৰ বিলাক দেখুৱাব পাৰো সো এতিয়া আমি সিস ট্ৰেন্স আইসোমাৰিজম এই সিস ট্ৰেন্স আইসোমাৰ্স আৰু তোমাৰ ইজেড আইসোমাৰ এই আইসোমাৰ কেটাৰ বিষয়ে কিছুমান এক্সাম্পল আমি আলোচনা কৰিম ঠিক আছে সো তোমাক এইটো এক্সাম্পল দিয়া আছে এই এক্সাম্পলটো এইটো এটা ডাবল বন্ড এটা দিয়া আছে সো এইটো তোমাৰ কি আইসোমাৰ হ'ব ইয়াতে চোৱাচোন বাৰু ইয়াতে তোমাৰ এটা কি লাগি আছে হাইড্ৰোজেন এটা লাগি আছে ইয়াতে কি লাগি আছে তোমাৰ এটা আৰু এটা হাইড্ৰোজেন লাগি আছে সো ইয়াতে দুটা গ্ৰুপ কাৰ্বনত থকা একে একে গতিকে তোমাৰ ইজেড আইসোমাৰ ডাইৰেক্টলি নহয় ইজেড আইসোমাৰ কেতিয়া হ'ব হয় তিনিটা বেলেগ বেলেগ বা চাৰিটা বেলেগ বেলেগ হ'ব লাগে ঠিক আছে সো ইয়াত যেহেতু দুটা মিলি আছে গতিকে ইয়াক আমি এটো কি গ্ৰুপ আছে ইয়াতে এটা মিথাইল গ্ৰুপ এটা আছে যেহেতু তোমাৰ এই হাইড্ৰোজেনটো আৰু এই হাইড্ৰোজেনটো ডাবল বন্ডৰ অপোজিট দিশে আছে গতিকে এটো আমি কি বুলি কম ট্ৰান্স আইসোমাৰ বুলি কম কি আইসোমাৰ বুলি কম এটো আমি ট্ৰান্স আইসোমাৰ হয় আকৌ এইটো এটা এক্সাম্পল নাম্বাৰ 2 ইয়াতে এটা ডাবল বন্ড এটা আছে এই ডাবল বন্ডটো তোমাৰ কি আছে এটা এটা হাইড্ৰোজেন এটা লাগি আছে সো হাইড্ৰোজেন কেটা ডাবল বন্ডৰ একেফালে আছে নহয় এইটোৰে এইটো উল্টাটো গতিকে এটো কি হ'ব তোমাৰ সিস আইসোমাৰ এটো কি হ'ব তোমাৰ সিস আইসোমাৰ আকৌ ইয়াতে চোৱাচোন বাৰু ইয়াতে তোমাৰ এই কম্পাউণ্ডত ইয়াতে তোমাৰ এটা কি লাগি আছে হাইড্ৰোজেন এটো দেখুৱা নাই সো ইয়াতে কি লাগি আছে তোমাৰ মিথাইল এটা লাগি আছে ইয়াতে তোমাৰ কি লাগি আছে মিথাইল এটা লাগি আছে আৰু এটো তোমাৰ ইথাইল সো দুইটা মিথাইল কি হৈছে তোমাৰ একে সাইডৰ ফালে আছে দুইটা একে ফালে আছে হয়নে গতিকে এইটা আমি কি বুলি কম সৰি একে ফালে থাকিলে তোমাৰ সিস আইসোমাৰ হয় আৰু এইটো তোমাৰ কি হ'ব ট্ৰান্স আইসোমাৰ কিহৰ কাৰণে এই মিথাইলটো আৰু এই মিথাইলটো তোমাৰ কিহৰ ফালে আছে তোমাৰ অপোজিটৰ ফালে আছে সো অপোজিটৰ ফালে থাকিলেও এটো চোৱাচোন যদি এটো ট্ৰান্স আইসোমাৰ নহয় কাৰণ মই কি কৈছিলো যে তোমাৰ তিনিটা বেলেগ বেলেগ গ্ৰুপ বা চাৰিটা বেলেগ বেলেগ গ্ৰুপ থাকে তেতিয়াহলে আমি কি ব্যৱহাৰ কৰিম ই আৰু জেড হয়নে ইয়াতে চোৱাচোন তিনিটা বেলেগ বেলেগ আছে গতিকে এটো মিথাইল গ্ৰুপ হলে এটো আমি সিস ট্ৰান্স আইসোমাৰ ব্যৱহাৰ কৰিব নোৱাৰো এটো নহব ভুল হৈছে বাৰু এটো ট্ৰান্স আইসোমাৰ তোমাৰ নহয় এটো কি হ'ব ইজেড হ'ব এটা আমি কি কৰিব লাগিব নাম্বাৰিং কৰিব লাগিব কেনে ধৰণে নাম্বাৰিং কৰিম এইটোক আমি কি নম্বৰ দিম এটো প্ৰায়োৰিটি নম্বৰ 1 দিম বেলেগ এটা কালাৰ লৈছো বাৰু এই কাৰ্বনত থকাটো এইটোক আমি প্ৰায়োৰিটি নম্বৰ 1 দিম এটো প্ৰায়োৰিটি নম্বৰ 2 দিম এই দুটা কাৰ্বনত থকা এইটোক আমি কি বুলিম প্ৰায়োৰিটি নম্বৰ 1 দিম এটো প্ৰায়োৰিটি নম্বৰ 2 দিম যেহেতু এটোত কাৰ্বন আছে এটোত হাইড্ৰোজেন আছে ইয়াতে দুটা কাৰ্বন আছে ইয়াতে এটা কাৰ্বন আছে হয় সো চোৱাচোন এক আৰু একটো কি আছে উল্টা সাইডে আছে গতিকে এটো কি হ'ব তোমাৰ সিস আইসোমাৰ কোনো কাৰণতে এটো সিস আইসোমাৰ নহয় এটো ভুল নকৰিবা এটো কি হ'ব তোমাৰ ই আইসোমাৰ কি আইসোমাৰ তোমাৰ ই আইসোমাৰ আনহাতে ইয়াতে চোৱাচোন এটুক যদি আমি প্ৰায়োৰিটি অৰ্ডাৰ দিম এটু কি হ'ব তোমাৰ এই দুটাৰ ভিতৰত এটু কি হ'ব তোমাৰ 1 নম্বৰ প্ৰায়োৰিটি এটু কি হ'ব 2 নম্বৰ প্ৰায়োৰিটি
আকৌ এইটো কি পাব 1 নম্বৰ প্ৰায়োৰিটি এইটো কি পাব তোমাৰ 2 নম্বৰ প্ৰায়োৰিটি সো 1 নম্বৰ প্ৰায়োৰিটি থকা দুইটা কোনফালে আছে ডাবল বন্ডৰ এটা সাইডে আছে গতিকে এটো কি বুলি কওঁ আমি জেড আইসোমাৰ বুলি কওঁ কি আইসোমাৰ বুলি কওঁ আমি জেড আইসোমাৰ এটো মোৰ ভুল হৈছিলে বাৰু সো এটা কথা মনত ৰাখিবা যদি তিনিটা বা চাৰিটা বেলেগ বেলেগ গ্ৰুপ থাকে তেনেহলে সদায় আমি কি দিব লাগিব ই জেড আইসোমাৰিজম দেখাব লাগিব আকৌ এটো চোৱা এটো এটা নাম এটা আছে কি ষ্টেবলিন ইয়াক কি বুলি কোৱা হয় ষ্টেবলিন মলিকিউল বুলি কোৱা হয় সো ইয়াক আমি সিস ট্ৰেন্স বুলিও ক'ব পাৰো বা ইজেড বুলিও ক'ব পাৰো এটো তোমাৰ ই হ'ব তোমালোকে কৰি চাবা এটো তোমালোকৰ জেড হ'ব যেহেতু দুইটা একেফালে আছে গতিকে ইয়াতে তোমাৰ এটা হাইড্ৰোজেন হ'ব এটা হাইড্ৰোজেন হ'ব ই মানে কি তুমি ট্ৰান্স বুলি ক'ব পাৰা এটো মানে কি তোমাৰ সিস বুলি ক'ব পাৰা তো সিস ট্ৰেন্সও দিব পাৰা বা ইজেডও তুমি দিব পাৰা একেই কথা সো এতিয়া আমি কি আলোচনা কৰিম নাম্বাৰস অফ জিওমেট্ৰিক্যাল আইসোমার্স ইন কেস অফ পলিনস মানে তোমাৰ এটাতকৈ যদি এটা মলিকুলত বেছি কৈ কি থাকে এনেকুৱা ধৰণৰ কি থাকে ডাবল বন্ড থাকে এটা মলিকুলতে তুমি কি পাইছা ভালে কেইটা ডাবল বন্ড পাইছা তেতিয়া হলে তুমি কেনেকুৱা কিমান নাম্বাৰ অফ তুমি কি পাবা জিওমেট্ৰিক্যাল আইসোমাৰ ইয়াৰ কাৰণে তিনিটা কেস থাকে যদিহে তোমাৰ কি হয় সো তুমি বেলেগ বেলেগ কেস পাব পাৰা যদিহে কি হয় যেটো পলিন থাকে সেই পলিনৰ দুইটা এন্ডস আর ডিফারেন্ট ends of the pollen যেটো তোমাৰ পলিন থাকে are different মানে কি এটাৰ মূৰৰ ফালে বেলেগ আছে আনটো মূৰৰ ফালেও কি থাকে তোমাৰ বেলেগ থাকে তেতিয়া হলে তোমাৰ নাম্বাৰস অফ আইসোমাৰ কি হ'ব তোমাৰ 2 to the power n to কি তোমাৰ নাম্বাৰ অফ ডাবল বন্ডস এইটো কথা মনত ৰাখিবা যদি ends কেটা তোমাৰ কি হয় same end হয় if the ends are same of the poly দুইটা ends যদি কি হয় তোমাৰ same হয় তেতিয়া তুমি দুটা পাবা যদিহে নাম্বাৰ অফ ডাবল বন্ড that is যদি এটো কি হয় তোমাৰ ইভেন নাম্বাৰ অফ ডাবল বন্ড থাকে তেতিয়া হলে তোমাৰ নাম্বাৰ অফ আইসোমার্স তোমাৰ কিমান হ'ব এটা ক্যালকুলেশন কৰিলে তুমি পাই যাবা নাম্বাৰ অফ আইসোমার্স তুমি কিমান পাবা 2 to the power n minus 1 plus 2 to the power n by 2 minus 1 আৰু n টো যদি তোমাৰ ইভেন হয় অড হয় এটাত ইভেন হ'ব এটাত অড হ'ব তেতিয়া হলে নাম্বাৰস অফ আইসোমার্স কিমান হ'ব তোমাৰ 2 to the power n minus 1 2 to the power n minus 1 divided by 2 so এইখিনি বস্তু তোমালোকে প্ৰ্যাকটিস কৰিবা এক্সাম্পল লৈ লৈ তেতিয়া তোমালোকৰ ভালদৰে ক্লিয়াৰ হৈ যাব হবনে so next ক্লাছত মই কি পঢ়াম তোমালোকৰ সাইক্লোহেক্সনৰ কথা মই যেটো এটো ক্লাছত তোমালোকক বুজাই দিয়া নাই বাৰু সাইক্লোহেক্সনৰ ষ্টেৰিঅকেমিষ্ট্ৰিৰ কথা বুজাই দিম আৰু নাম্বাৰস অফ আইসোমাৰ্ছৰ কথা আৰু এবাৰ মই তোমালোকক বুজাই দিম হবনে সো নাম্বাৰস অফ আইসোমাৰ্ছৰ কথা ভালদৰে বুজাই দিম ঠিক আছে সো আজিলৈকে এৰিছো এই ক্লাছটো যদি তোমালোকৰ কিবা বুজি নোপোৱা আছে তেনেহলে তোমালোকে কমেন্ট সেকশনত গৈ পেলাই কমেন্ট কৰিবা মই তাত তোমালোকৰ কনসেপ্ট ক্লিয়াৰ কৰিব ট্ৰাই কৰিম ঠিক আছে so see in the next class till then thank you